নমস্কাৰ মই বুলিকা মই আজি এটা বিশেষ ইম্পৰ্টেন্ট ভিডিও লৈ আপোনালোকলৈ আহিছো আপোনালোকে স্কিপ নকৰিব হেখলৈকে ভিডিওটো চাব আমি লাইফত বহুত কনফিউজ থাকো কিছুমানৰ ঘৈণীয়েক ঢুকাইছে কিছুমানৰ গিৰিয়েক ঢুকাইছে কিছুমান বহুত হুনকালে ধনী হৈ গৈছে কিছুমান দুখিয়াই হৈ আছে কিছুমান বেমাৰত ভুগি ভুগি গোটেই জীৱন কটাইছে কিয় বাৰু এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই আজি দিম আপোনালোকক এই ভিডিওটোৰ জৰিয়তে আপোনালোকে কিন্তু এই ভিডিওটো স্কিপ নকৰিব হেখলৈকে চাব আৰু এটা কথা কওঁ মই বহুত জ্ঞানীও নহয় মই বহুত বিদ্যমান নহয় মই মোৰ যিখিনি নলেজ আছে মই যিখিনি পঢ়িছো সেইখিনি মই আপোনালোকৰ আগত ক'ব বিচাৰিছো আপোনালোকে ভিডিওটো চাব আৰু মই মুখস্থ কৰি কোৱা নাই মই পঢ়ি পিনে আপোনাক শুনাই দিম কাৰণ এই কথাখিনি যিমানখিনি কনফিউজন আছে এই সকলোবোৰ গীতা গৰ্ভ গীতা নামৰ এখন পুথি আছে হিন্দীত আছে মই হিন্দীত পঢ়িছো পঢ়ি পেলাই মই অসমীয়াত লিখি লৈছো আপোনালোকক কবৰ কাৰণে মই অসমীয়াত কম পঢ়ি যাম গৰ্ভ গীতা ভাগৱতৰে এটা অংশ হয় গৰ্ভ গীতা এই গৰ্ভ গীতাত সকলোবোৰ লিখা আছে আমি যে ভাবি থাকো কিছুমান বহুত ধনী কিছুমান বহুত দুখীয়া এও বিধৱা কেলে হল কিছুমানৰ সন্তান পুত্ৰ নাইকিয়া হল এই সকলোবিলাক কথা লিখা আছে মই হেখিনিহে আপোনালোকক আজি শুনাম প্লিজ ভিডিওটো হেখলৈকে চাব অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিছে হে প্ৰভু মই ইয়াত পঢ়ি শুনাইছো আপোনালোকক মোৰ মুখস্থ নাই মই পঢ়ি শুনাইছো হে প্ৰভু হে মধুসূদন কোনটো অপৰাধ কৰিলে পত্নীৰ মৃত্যু হয় বিধৱা হয় আৰু কোনটো পাপ কাম কৰিলে পুত্ৰ হেৰুৱায় মাকে পুত্ৰক হেৰুৱায় আৰু কোনটো পাপ কাম কৰিলে নপুংসক জন্ম হয় এইটো প্ৰশ্ন উত্তৰ অৰ্জুনে কৃষ্ণক সুধিছে আৰু কৃষ্ণই উত্তৰ দিছে শুনক কি বুলি উত্তৰ দিছে কাৰোবাৰ পৰা ধাৰ লৈ ঘূৰাই নিদিলে তেতিয়া তেওঁৰ এই অধৰ্মৰ পৰা তেওঁৰ পত্নীৰ অতি সোনকালে মৃত্যু হয় কাৰোবাৰ পৰা যদি পইচা ধাৰে লৈ পিনি আমি নিদু ধাৰুৱা হৈ থাকো তেতিয়া আকৌ যেতিয়া নেক্সট জন্ম পাম তেতিয়া মতা মানুহৰ ঘৈণীয়েক ঢুকাব যদি আমি পইচা বেলেগৰ পৰা ধাৰে লওঁ আৰু যিয়ে কাৰোবাক বিশ্বাসঘাতকতা কৰে তেওঁৰ পুত্ৰৰ মৃত্যু ঘটে আৰু যিয়ে বিশ্বাসঘাতকতা কৰে কাবাক বিশ্বাস দি পিনি ঘাতকতা কৰিছে তেতিয়া আকৌ নেক্সট জন্মত আমাৰ পুত্ৰ সন্তান মৃত্যু হয় বুলি ভগৱানে শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে আৰু এটা কথা কৈছে কাৰোবাক কিবা কথা বচন দি যদি আমি পুৰা নকওঁ আমি কাৰোবাক এইটো বস্তু দিম বুলি কৈ যদি আমি মনত দুখ দি পিনি নিদিলো আমাৰ বচন পুৰা নকৰিলো তেতিয়া আমি আকৌ নেক্সট জন্মত নপুংসক হৈ পিনি জন্ম লওঁ বুলি কৈছে নপুংসক মানে আপোনালোকে বুজি পাইছে নামতা নামাইকি অৰ্জুনে আকৌ ভগৱানক প্ৰশ্ন কৰিছে কি বুলি প্ৰশ্ন কৰিছে শুনক কিছুমানক বহুত ধন সম্পত্তি দিয়ে আৰু কিছুমান বহুত দুখীয়া হৈ থাকে কিয় এইটো অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে কৃষ্ণই কি বুলি উত্তৰ দিছে আমি শুনো আহক ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যিসকলে ধন সম্পত্তি দান দক্ষিণা কৰে ভোকত থকা সকলক ভোজন কৰায় ঘৰ নথকা বিলাকক আশ্ৰয় দিয়ে এইবিলাক যোনে সেৱা কৰে তেওঁলোকৰ নেক্সট জন্মত বহুত ধন সম্পত্তি হয় বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছে অৰ্জুনে ভগৱানক আকৌ প্ৰশ্ন কৰিলে কিছুমান একদম ৰজা বনি আছে মন্ত্ৰী বনি আছে আৰু কিছুমান ইমানেই দুখীয়া ইয়াৰ কাৰণ কি আকৌ সুধিছে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে যিসকলে সোণ দান কৰে সেই সকলোক ইটো জন্মত নেক্সট জন্মত হাতী ঘোঁৰা গাড়ী সম্পত্তি অধিকাৰী হয় বুলি কৈছে আৰু এটা কথা কৈছে যিসকলে কন্যা দান কৰে যিসকল দেউতাকে ভালদৰে কন্যা দান কৰে কন্যাক ধুনীয়াকে লালন পোষণ কৰে ধুনীয়াকে দান দিয়ে বিয়া দিয়ে ধুনীয়াকে মৰম কৰে তেওঁলোক নেক্সট জন্মত কি হয় পুৰুষ হৈ জন্ম লয় নাৰী হৈ জন্ম নলয় পুৰুষ হৈ জন্ম লয় আৰু কৈছে যিসকলে অন্ন দান কৰে তেওঁলোক তেজশ্ৰী হয় মানে বহুত জ্ঞানী হয় তেজশ্ৰী বুদ্ধিমান হয় লগতে দেখিবলৈ ধুনীয়াও হয় যিসকলে অন্ন দান কৰে নেক্সট জন্মত হয় এয়া আৰু এটা কথা কৈছে যিসকলে সাধুসকলক সেৱা কৰে সাধু মহাত্মাক সেৱা কৰে ভোজন কৰায় দান দক্ষিণা দিয়ে তেওঁলোক নেক্সট জন্মত কেনেকুৱা হয় তেওঁলোকে উত্তম সন্তানৰ প্ৰাপ্তি হয় মানে যেনেকুৱা সন্তান জন্ম দিব মানে সকলো গুণ থকা সন্তান প্ৰাপ্তি হ'ব বুলি অৰ্জুনে কৃষ্ণক কৈছে অৰ্জুনে ভগৱানক আকৌ প্ৰশ্ন কৰিলে কেনেকুৱা অধৰ্ম কৰিলে কি পাপ কাম কৰিলে আমি গোটেই ৰোগীয়া হৈ থাকো গোটেই জীৱন বেমাৰ হৈ থাকে আমাৰ আৰু
কোনটো পাপ কাম কৰিলে আমি মানুহ মানে নাৰীৰ জন্ম লওঁ, মাইকী মানুহৰ জন্ম লওঁ কোনটো পাপ কাম কৰিলে, আৰু কি পাপ কাম কৰিলে আমি গাধ মেকুৰী জন্ম লওঁ। এই কথা অৰ্জুনে সুধিছে। ভগৱানে কি বুলি কৈছে শুনো আহক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিসকল লোকে ছোৱালী বিয়া দিওঁতে দহেজ লয়, খোজে, সম্পত্তি খোজে, পইচা খোজে, দহেজ খোজে, তেনেকুৱা লোক গোটেই জীৱন নেক্সট জন্মত তেনেকুৱা লোক গোটেই জীৱন বেমাৰ হৈ থাকে, বেমাৰত ভুগি থাকে বুলি কোৱা হৈছে। আৰু ভগৱানে কৈছে, যিসকল লোক মদিৰা পান কৰি নিজৰ চিন্তাতে ব্যস্ত থাকে, অকল নিজৰ কথাকে ভাবি থাকে, কাৰো বেলেগৰ কথা নাভাবে, মদ খাই হালা কৰি নিজৰ কথা ভাবি থাকে, তেওঁলোক নেক্সট জন্মত কিহৰ জন্ম লয় বুলি কৈছে? গাধৰ ইউনিট জন্ম লয় বুলি কৈছে। গাধৰ জন্ম পায়। এনেই মানুহে ইটোৰ পিছত সিটো জন্ম নলয়, মানুহে নিজৰ কৰ্মৰ ফলতে জন্ম পায়। আমি যে ভাবো সেই ব্যক্তিজন কিহৰ ইমান ধনী হৈছে, কি বেমাৰত ইমান ভুগিছে, সেইবিলাক চব আগৰ জন্মৰ কৰ্ম বুলি ইয়াত কোৱা লিখা আছে। এতিয়া আহিলো মাইকী মানুহৰ জন্ম আমি কিয় পাওঁ। এয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে, অৰ্জুনক কৈছে, যিসকল লোকে বহুত মিছা কথা কয় আৰু যিটো কথা মিছা বুলি জানিও তাৰ সপক্ষে মাত মাতে, সকলো কথা মিছা বুলি গম পাইও মনে মনে থাকে, তেওঁলোকৰ নেক্সট জন্ম কি হয়? নাৰী হৈ জন্ম ল'বলগীয়া হয়। আৰু ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিসকল মাইকী মানুহে মহিলাই ভগৱানক পূজা নকৰাৰ আগতে ৰাতিপুৱা নিজে খাই লয়, তেনেকুৱা নাৰীয়ে কিহত বুলি কৈছে? মেকুৰী জন্ম পায়, নেক্সট জন্ম মেকুৰী জন্ম লয় বুলি কৈছে। আৰু কৈছে, যিসকলে ধৰ্মৰ নামত মিছা কথা কয়, আপুনি এটা ভগৱানক কিবা এটা বস্তু দান কৰিলে, জানিছে সেই বস্তুটো বেয়া, এইটো দান কৰাৰ উপযোগ্য নহয়, তথাপিও আপুনি দান কৰিছে, আৰু ধৰ্মৰ নামত আপুনি নাটক কৰিছে, এনেই পণ্ডিত হৈ দেখাইছে, ধৰি লওক ধৰ্ম এনেই পণ্ডিত বনি দেখাইছে মিছামিছি, এনেকুৱা লোক কি জন্ম লয় বুলি কৈছে ভগৱানে? গোটেই জীৱন বেলেগৰ তলতীয়া হৈয়ে জন্ম ল'ব লাগিব, আপুনি নাৰী হৈ জন্ম ল'ব লাগিব, এই কথা কৈছে। অৰ্জুনে আকৌ ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে, হে মধুসূদন, কিছুমান ৰজা বনিছে, অতি সোনকালে ৰজা বনিছে, ৰজাটো আজিৰ দিনত নাই বাৰু, মন্ত্ৰী বুলিয়ে ক'ব লাগিব, ৰজা মানে মন্ত্ৰী, কিছুমান মন্ত্ৰী বনিছে আৰু কিছুমান বহুত জ্ঞানীও হয়, বহুত বুদ্ধিমানো হয়, সংসাৰত কিয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কি বুলি কৈছে, যি ব্যক্তিয়ে কাশী বিশ্বনাথ ধাম, আপোনালোকে শুনিছে কাশীত গৈ পিনি যদি কাশী বিশ্বনাথ ধামত যদি আপোনালোকে গৈ পিনি তাত তপ কৰে, জপ কৰে, নাম লয়, নতুবা তাত দেহ ত্যাগ কৰে, তেতিয়াহ'লে নেক্সট জন্মৰ ৰজাৰ জন্ম পায় বুলি কোৱা হৈছে। আৰু ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিসকলে গুৰুক সন্মান কৰে, গুৰুক দান দক্ষিণা দিয়ে, গুৰুক ভগৱান বুলি সেৱা কৰে, তেনে লোক বহুত জ্ঞানী হয় বুলি কোৱা হৈছে। নেক্সট জন্মত বহুত জ্ঞানী হৈ জন্ম লয়। অৰ্জুনে আকৌ প্ৰশ্ন কৰিছে, কিছুমান বহুত জল্দি বহুত সোনকালে ধনী বনি যায়, কিয়? তেতিয়া ভগৱানে কৈছে, যিসকল লোকে কোনো প্ৰচাৰ নকৰাকৈ, কাৰোবাক দক্ষিণা দিলে, দান দিলে, বহুত ভাল কাম পুণ্য কাম কৰিলে, কোনো প্ৰচাৰ নকৰাকৈ মনে মনে দান দক্ষিণা দিলে, তেওঁলোক অকস্মাত ধনী হৈ যায়, কোনো কাৰণ নথকাকৈয়ে ধন সম্পত্তি নিজে নিজে আহি যায় বুলি কৈছে। আৰু যিসকলে ভগৱানক ভক্তি কৰি জীৱন কটাইছে, ভগৱানৰ নাম লৈ জীৱন কটাইছে, তেওঁলোকে নেক্সট জন্মত কি বুলি কৈছে? বেমাৰৰ পৰা মুক্তি হোৱাৰ লগতে বহুত ধন সম্পত্তিৰ মালিক হয় বুলি কোৱা হৈছে। অৰ্জুনে আকৌ প্ৰশ্ন কৰিছে, হে মধুসূদন, কিছুমান লোক বহুত মদাহী হয়, মানে জন্ম লোৱাৰ পিছত বহুত মদাহী আৰু বিবেকহীন হয়, পংগু হৈ কিয় জন্ম লয়? কিছুমান পংগু হয় কিয়? এয়া ভগৱানে উত্তৰ দিছে। ভগৱানে কৈছে, কিছুমান পুৰুষ, বহুত পুৰুষ, আজিৰ দিনতো বহুত পুৰুষ আছে, কিছুমান পুৰুষে যেতিয়া বেলেগৰ মহিলাৰ ওপৰত চকু দিয়ে আৰু বেলেগ মহিলাৰ প্ৰতি বেয়া দৃষ্টি ৰাখে, কাম বাসনা ৰাখে, সেই তেনে সম্বন্ধ বনায় বেলেগ নাৰীৰ লগত, তেতিয়া কিহৰ জন্ম পায় বুলি কৈছে? নেক্সট জন্ম বহুত মদাহী হয়, বহুত ঘোৰ মদাহী বনে আৰু বিবেকহীন হয়, কোনো দিমাগ নাথাকে, নলেজ দিমাগ নাথাকে বুলি কৈছে। আৰু ভগৱানে কৈছে, যিসকলে গুৰুক অপমান কৰে, শিক্ষকক অপমান কৰে, যে আপোনাক শিক্ষা দিছে তেওঁক যদি অপমান কৰে, তেতিয়া নেক্সট জন্ম গুংগা হৈ জন্ম লয় বুলি কৈছে। আৰু যিসকলে যদি নিৰ্দোষী জীৱ জন্তুক হত্যা কৰে, গৰুক হত্যা কৰে, কোনো জীৱ জন্তু নিৰ্দোষী জীৱ জন্তুক যদি হত্যা কৰে, তেনেহলে ধনুষ্টংকাৰ নিচিনা বেমাৰ হয় বুলি কৈছে। ধনুষ্টংকাৰ বেমাৰ মানে কোজা হৈ থাকে গোটেই শৰীৰটো, তেনেকুৱা ধৰণৰ বেমাৰ হয় বুলি কৈছে। আৰু কৈছে, এনেকুৱা লোক গোটেই জীৱন বেমাৰতে ভুগি থাকে, দুখ কষ্টতে জীৱন কটাবলগীয়া হয়।
ভগৱানে আকৌ অৰ্জুনক কৈছে কিছুমান লোকে লোকৰ ধন সম্পত্তি কাঢ়ি লৈ নিজৰ সংসাৰ চলায় আৰু বেয়া পথেৰে ধন সম্পত্তি কমাই ঘৰ চলায় তেনেকুৱা লোক কিহৰ জন্ম লয় বুলি কৈছে তেনেকুৱা লোক গোটেই জনম ৰক্তচাপ বেমাৰত ভুগে বুলি কৈছে ৰক্তচাপ বেমাৰ মানে গম পাইছে আপুনি যাৰ তেজ কম থাকে শৰীৰত প্ৰত্যেক মাহে মাহে তেজ দি থাকিবলগীয়া হয় ৰক্তচাপ বেমাৰত ভুগে বুলি কৈছে যিসকল লোকে চুৰ কৰি ডকাইত কৰি বেলেগ বেয়া পদ্ধতিৰে পইচা কমাই ধন সম্পত্তি কমাই সংসাৰ চলোৱা লোক এনেকুৱা বেমাৰত ভুগে বুলি কৈছে আৰু কৈছে যিসকল লোকে বেলেগৰ সম্পত্তি কাঢ়ি লয় ধন সম্পত্তি একদম কাঢ়ি ললে নিজৰ নামত কৰি ললে তেনেকুৱা লোকে কি জন্ম পায় বুলি কৈছে তেনেকুৱা লোক গোটেই জীৱন দুখীয়া হৈ থাকে বুলি কৈছে কেতিয়াও ধনী হ'ব নোৱাৰে লাইফত টকা পইচা কেতিয়াও নাহে বুলি কৈছে ভগৱান শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক কৈছে যিসকল লোকে মাক দেউতাকক অপমান কৰে মাক দেউতাকক মাৰে পিটে অপমান কৰে ঘৰৰ পৰা উলিয়াই দিয়ে তেনেকুৱা লোক পংগু হৈ জন্ম লয় বুলি কৈছে নেক্সট জন্মত পংগু হৈ জন্ম ল'বলগীয়া হয় আৰু এটা লাষ্টত ডাঙৰ কথা কৈছে এই কথাটো হৈছে যিসকল নাৰীয়ে যিসকল মহিলাই নিজৰ স্বামীক ঠগে কষ্ট দিয়ে অপমান কৰে তেনেকুৱা মহিলা নেক্সট জন্মত কি হয় বুলি কৈছে বিধৱা হয় তেনেকুৱা নাৰী নেক্সট জন্মত অতি সোনকালে বিধৱা হ'বলগীয়া হয় আপুনি ভাল হাজবেণ্ডক যদি এৰি থৈ বেলেগলৈ গুচি যায় তেনেকুৱা নেক্সট জন্মত কি জন্ম ল'ব বুলি কৈছে নেক্সট জন্মত বিধৱা হ'ব অতি সোনকালে বিধৱা হ'ব এইখিনি আছিল গৰ্ভগীতাত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল আৰু ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাব যদি মোৰ ভুল হৈছে কমেন্ট কৰি ক'ব আৰু ভাল লাগিলে লাইক কৰি দিব মোৰ পেজটো ফলো কৰি দিব আজিলৈ আহিছো ধন্যবাদ